ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ ভাষা পেপাৰখনৰ ছেকেণ্ড চেপ্টাৰটোৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো হ'ল ধৰ্মপদৰ তাৎপৰ্য উল্লেখ কৰি চিত্ৰবৰ্গৰ মূল কথাখিনি আলোচনা কৰা। উত্তৰটি হ'ল ত্ৰিপিটকৰ অন্তৰ্গত সূত্ত পিটকৰ সুদক নিকায়ৰ দ্বিতীয় গ্ৰন্থ ধৰ্মপদ বৌদ্ধ সাহিত্যৰে এক অতুলনীয় সম্পদ নহয়, সমগ্ৰ ভাৰতীয় ধৰ্মৰ এক অবিস্মৰণীয় কৃতি। ইয়াৰ বিভিন্ন গাথাৰ মাজেদি ফুটি উঠিছে কোনো দেশ কালে সীমাবদ্ধ কৰিব নোৱাৰা কল্যাণ মৈত্ৰীৰ আদৰ্শ প্ৰণোদিত বিশ্বমানৱৰ প্ৰাণৰ গভীৰ আকৃতি। ইয়াৰ মৰ্মবাণী হিচাপে অভিব্যক্ত হৈছে সৎ শুদ্ধ পৰিলিখিত জীৱন-যাপনেৰে মানৱ ধৰ্ম বোধেৰে উদ্দীপ্ত হৈ সৰ্বমানৱৰ কল্যাণত আত্মহুতি দিয়া আৰু তাৰ মাজেদি এক পৰম প্ৰশান্তময় অৱস্থা লাভ কৰা। ইয়াৰ চিৰকালীন মানৱীয় মূল্যবোধৰ গুণৰাশিৰ কাৰণেই এই গ্ৰন্থই প্ৰাচীন কালৰ পৰাই জনসমাজত বিশেষ আদৰ লাভ কৰি আহিছে। পালিৰ উপৰিও সংস্কৃত প্ৰাকৃত ভাষাতো ইয়াৰ পাঠ পোৱা যায়। তদুপৰি চীন তিব্বত আদি দেশতো অতি প্ৰাচীন কালতে ইয়াৰ অনুবাদ হৈছিল। ধৰ্ম অৰ্থাৎ নীতি নৈতিকতামূলক পথ লাভৰ উপায় অৰ্থতে ইয়াত সন্নিৱিষ্ট গাথাসমূহক একেলগে ধৰ্মপদ বুলি কোৱা হৈছে বুলি ক'ব পাৰি। বিবিধ উপমাৰে সহজ সৰল ভাষা তথা ৰচনাশৈলীৰে জনসাধাৰণৰ মাজত নৈতিক জ্ঞান প্ৰচাৰ কৰা আৰু তাৰ মাজেদি জনসাধাৰণক পৰিশুদ্ধ কৰি তোলাই এই সংকলৰ গ্ৰন্থৰ মূল লক্ষ্য আছিল। ধৰ্মপদৰ বিভিন্ন পাঠৰ ভিতৰত পালি ভাষাত পোৱা ধৰ্মপদকে প্ৰাচীনতম আৰু সম্পূৰ্ণ বুলি ভবা হয়। পালি ধৰ্মপদত ৪২৩টা গাথা আৰু এইবিলাকক আলোচ্য বিষয়বস্তু অনুসাৰে ২৬টা বৰ্গ বা বৰ্গত বিভক্ত কৰা হৈছে। তলত চিত্ৰবৰ্গৰ মূল কথাখিনি আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে ফদনং চপ্লং চিত্তং দুৰকক্ষং দুৰ্নিবাৰণং ওজোং কৰোতি মেধাবী উহকাৰোব তেজনং। অনুবাদ: শৰ নিৰ্মাতাই পোনভাৱে শৰ নিৰ্মাণ কৰাৰ দৰে জ্ঞানী ব্যক্তিয়েও স্পন্দনশীল চঞ্চল দুৰক্ষ আৰু দুৰ্নিবাৰ চিত্তক পোন কৰে, অৰ্থাৎ কুপথৰ পৰা সুপথলৈ আনে। দ্বিতীয়টো হৈছে বাৰিজুৱ থলে সিত্তো ওক মোকতো উবভোতো পৰিফন্দিদং চিত্তং মাৰধ্যেয়ং পতা পহাতবে। অনুবাদ: পানীৰ পৰা মাটিলৈ তোলা মাছে পুনৰাই পানীলৈ যাবলৈ ছটফটোৱাৰ দৰে জ্ঞানী ব্যক্তিৰ চিত্তইও মাৰৰাজ্য পৰিত্যাগ কৰিবলৈ ছটফটায়। তৃতীয়টো হৈছে দোনিগগসহ লহনো যথাকামিনী পাতিনো চিত্তসহ দমথো সাধু চিত্তং দন্তং সুখাবহং। অনুবাদ: দুৰ্নিগ্ৰহ লঘু যথেচ্ছ বিচৰণশীল চিত্তক দমন কৰা মংগলজনক। দমিত চিত্তই সুখ প্ৰদান কৰে। চতুৰ্থতে সুদোদসং সুনিপুণং যথাকামিনী পাতিং চিত্তং বৰশৈৰ্য মেধাবী চিত্তং গুহং সুখাবহং। অনুবাদ: অতিশয় দুৰ্বোধ্য অতিশয় সূক্ষ্ম আৰু যথেচ্ছ বিচৰণশীল চিত্তক জ্ঞানীয়ে ৰক্ষা কৰে, সংযম কৰে। সুৰক্ষিত চিত্তই সুখ প্ৰদান কৰে। পঞ্চমতে দূৰংগমং একচৰং অশৰীৰং গুহাশয়ং য়ে চিত্তং স মেষন্তি মোকষন্তি মাৰ বন্ধনা। অনুবাদ: দূৰগামী একাকী বিচৰণশীল অশৰীৰী গুহাশায়ী চিত্তক যি সংযত কৰে তেওঁ মাৰ বন্ধনৰ পৰা মুক্তি লাভ কৰে। ধন্যবাদ।